নমস্কাৰ। আৰ্টিকল 21 অৰ্থাৎ ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ অন্তৰ্গত 21 নং অনুচ্ছেদৰ বিষয়ে আমি সকলোৱে জানো। এই আৰ্টিকল 21তে কোৱা হৈছে ডিগনিফাইড লাইফৰ কথা, অৰ্থাৎ মৰ্যাদাপূৰ্ণ এক জীৱনৰ কথা। এই মৰ্যাদাপূৰ্ণ জীৱন বা আৰ্টিকল 21 আজি কিয় নিউজত আছে? আজি আৰ্টিকল 21 নিউজত থকাৰ কাৰণ হৈছে হৰিশ ৰাণা, যিগৰাকী ব্যক্তিক 32 বছৰ বয়সত ইচ্ছা মৃত্যুৰ বাবে সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিয়ে। আজিৰ দিনৰ আটাইতকৈ ডাঙৰ কুৱেশ্যনটো হৈছে ইচ্ছা মৃত্যু বা ইউথেনেচিয়া আইনগতভাৱে আৰু নীতিগতভাৱে শুদ্ধ হয়নে? আমাৰ ভাৰতবৰ্ষত ইউথেনেচিয়া বা ইচ্ছা মৃত্যু প্ৰথম শিৰোনামা দখল কৰিছিলে 2011 চনত, যেতিয়া অৰুণা চান্দবাগ কেছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া প্ৰথম নিউজত আহিছিলে। অৰুণা চান্দবাগ হৈছে এগৰাকী নাৰ্ছ, যিগৰাকী 42 বছৰ কাল হস্পিটেলৰ বেডত লাইফ ছিষ্টেমৰ সহায়ত জীয়াই আছিলে। এতিয়া ইউথেনেচিয়া কেই প্ৰকাৰৰ? ইউথেনেচিয়াক বিশেষকৈ বা ইচ্ছা মৃত্যুক বিশেষকৈ দুই প্ৰকাৰ ভাগ কৰা হৈছে। এটা হৈছে এক্টিভ ইউথেনেচিয়া আৰু এটা হৈছে পেছিভ ইউথেনেচিয়া। আৰু আমাৰ ভাৰতবৰ্ষত কোনটো এলাও আছে জানেনে? আমাৰ ভাৰতবৰ্ষত এলাও আছে পেছিভ ইউথেনেচিয়া। 2018 বৰ্ষত কমন কজ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াত আৰ্টিকল 21ত ডিগনিফাইড ডেথ কৰা হৈছিল লিগেল, আৰু তাৰ আণ্ডাৰতে পেছিভ ইউথেনেচিয়াক আমাৰ ভাৰতবৰ্ষত সাংবিধানিকভাৱে লিগেল কৰা হয়। এতিয়া ইয়াত নৈতিক দ্বিধা বা এথিকেল ডাইলেমাছ যিবোৰ উদ্ভৱ হৈছে, তাৰ ভিতৰত যিখিনিয়ে এই পেছিভ ইউথেনেচিয়াক ছাপোৰ্ট কৰে, তেওঁলোকে ক'ব যে ডিগনিফাইড ডেথ বা যিজন মানুহে কষ্ট ভুগি আছে বা লাইফ এছিষ্টেঞ্চৰ সহায়তে জীয়াই আছে, তেওঁক মুক্তি দিয়াটো মানৱতাৰ বাবে বা নৈতিকভাৱে ভাল। আৰু যিসকলে ছাপোৰ্ট নকৰে তেওঁলোকে ক'ব যে যদি পেছিভ ইউথেনেচিয়া এলাউ কৰি দিয়া যায়, তেতিয়াহ'লে কি হ'ব, মিছ ইউজ কৰিব পাৰে বা ডক্টৰসকলৰ মৰেলিটি হৈছে যে এজন পেচেণ্টক সুস্থ কৰি তোলা, চ' তাৰো এগেইনষ্টত যায়। চ' এনেকুৱা ধৰণৰ এথিকেল ডাইলেমাছ বা নৈতিক দ্বিধা উদ্ভৱ হ'ব পাৰে এই কেছটোৰ পৰা। কিন্তু এতিয়া হৰিশ ৰাণা, যিজনৰ বয়স আছিল 32 বছৰ, তেওঁ 2013 চনৰ পৰা হস্পিটেলৰ বেডত লাইফ এছিষ্টেঞ্চৰ সহায়ত জীয়াই আছিল। চ' সেইবাবে জেবি পাৰ্দিৱালা আৰু ভি বিশ্বনাথনে তেওঁক পেছিভ ইউথেনেচিয়াৰ বাবে তেওঁ পৰিয়ালক এলাউ কৰে, আৰু এতিয়া এইটো আটাইতকৈ নিউজত আছে, লগতে আৰ্টিকল 21ও নিউজত আছে। সেইবাবে ইয়াৰ ওপৰত আপোনালোকৰ ধাৰণা কি সেয়া আমাক কমেণ্টত জনাব। লগতে আপোনালোকে অংকুৰণক ফ'ল' কৰিব, আৰু আমাৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে, শ্বেয়াৰ কৰি থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।